মোৰ দ্বাৰা বহুতে হয়তো অনুভৱ কৰি আছে, হয়তো তেওঁলোকে সিদ্ধান্ত আজিৰ তাৰিখত লোৱা নাই, কিন্তু মই অকণমান আগতীয়াকৈ সিদ্ধান্তটো লৈছোঁ। সেনেকুৱা হয়তো 25ৰ আগত চাব, বহুত তেনেকুৱা মানে BPF দল যে থাকিব 25ৰ আগত, সেইটো সন্দেহ। BPF দল হিচাপে যি ধৰণে BPF দলটো পৰিচালনা হ'ব লাগিছে, মোৰ বোধেৰে, মোৰ যি সাম্যক জ্ঞান, এই বোধেৰে আজিৰ তাৰিখত BPF দলটো পৰিচালিত হৈ থকা নাই। আৰু লাহে লাহে এনেকৈ হৈ থাকিলে লাহে লাহে গণবিচ্ছিন্ন হৈ যাবলৈ ধৰি আছে দলটো। সেইটো এটাতো প্ৰধান কাৰণ। কাৰণ যি নেকি BPF দলৰ আভ্যন্তৰীণ যি গণতন্ত্ৰ আজিৰ তাৰিখত অভাৱ মই অনুভৱ কৰিছোঁ। গতিকে সেইকাৰণে মই ভাবিছোঁ যে এই দলটোত হয়তো মোৰ যিটো মানসিকতা, মোৰ মানসিকতাই নকয় যে এই দলটোত মই আৰু বেছি সময় দিয়াটো উচিত। 2005 চনৰ পৰাই BPF দল সৃষ্টিৰ পৰাই মই BPF দলৰ এজন সক্ৰিয় নিষ্ঠাৱান কৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। মই যোৱা 2005 চনৰ পৰা 2011 চনলৈকে যুৱ BPFৰ উপসভাপতি, 2011 চনৰ পৰা 2021 চনলৈকে যুৱ BPFৰ সাধাৰণ সম্পাদক হিচাপে ভৈৰৱগাঁও জিলাৰ কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। আৰু 2021 চনৰ পৰাই আজিৰ তাৰিখলৈকে মই BPF দলৰ এজন সাধাৰণ সম্পাদক হিচাপে মই ভৈৰৱগাঁও জিলাত কাম কৰি আছিলোঁ, দলৰ সেৱা আগবঢ়াই আছিলোঁ। আজি মোৰ বিশেষ অসুবিধাৰ কাৰণ, মোৰ কিছু সমস্যাৰ কাৰণে মই এই দলৰ পৰা মোৰ যি দায়িত্ব, সাধাৰণ সম্পাদকৰ পদ আৰু যি মোৰ দলৰ প্ৰাথমিক সদস্য, BPF দলৰ যি প্ৰাথমিক সদস্য পদ মই ত্যাগ কৰিছোঁ।